সো গাইস প্ৰাইসটো মই পোৱা নাছিলো দেখাই দি আছো মই প্ৰাইসটো ইয়াত হেল্লো গাইস নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত সো গাইস এইটো ভিডিঅ' কতো বেছি একো নাই আৰু একিদিন মানে বুকিং চুকিং পোৱা নাই পুৰা বৰখনৰ বতৰ তেতিয়াতে মানে এনেকাতে লৈ আহিলো এই হৰ্ন দুটা মানে ইউনিট দুটা সো চাইকিনে গম পাইছে AU40 16 ohmsৰ হয় সো ইয়াৰ আনবক্সিংটো কৰি দেখাই দিছো কিনো আৰু সবে জানে সকলোৱে জানে সো ভিডিঅ' বহুত দিন দিয়া নাছিল কাৰণে এইটো ভিডিঅ' বনাই দি আছো সো চাই থাকিব ভিডিঅ'টো আনবক্সিং ভিডিঅ'টো আৰু ভিডিঅ' নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব কমেন্ট কৰি দিব সো গাইস এয়া বস্তু এটা চাব পাৰে মই আনবক্সিং কৰি দেখাই দি আছো সকলোৱে জানে বাৰু সকলোৱে তাত এইটো চাকি লিখাও আছে ধুনীয়াকৈ ইয়া IP66 কিবা কি আৰু এইবিলাক বাদ দিয়ক বুজিলে হ'ল ন এইটো বস্তুটো চাব পাৰি ইয়া কিবা এটা হেৰিও দিয়ে আৰু কিন্তু আমি একেবাৰে বেয়া পাওঁ ইয়া কেনেকৈ ইউজ কৰিব লাগে কি কৰিব লাগে সেইবিলাকে দিয়া আছে সো কি আছে এইবিলাক পঢ়িলে নপঢ়িলেও একো নাই কাৰণ এইটো বহুত খৰচ থাকে কানেকশ্যন সকলোৱে গোটেইবোৰ জানে এয়া আহুজাৰ হয় গাইছ আহুজাৰ বস্তু বহুত ভাল ইয়া 16 ohmৰ হয় হেৰি 40 watt হেৰি মেক্স পাৱাৰ 60 wattলৈকে দিব পাৰি কিন্তু বেছি সময় চলাব নালাগে 60 wattত মোৰ হিচাপ মতে 40-35 watt মানে হ'ব লাগে তাতকৈ বেছি দিব নালাগে এইটো এটা তাৰপিছত একেই সেম দুটাও তো যে সিম্পল ইউনিটটো হয় ড্ৰাইভাৰ ইউনিট সিম্পলটো ট্ৰান্সফৰ্মাৰ থাকাটো নহয় XT-টো নহয় LMT ইউনিট হেতু নহয় আৰু সিম্পলটো সো ইয়া চাব পাৰে আহুজাৰ বস্তু বহুত ভাল আজি ভিডিঅ'টো গাইছ ইমান হেৰি স্পীডকৈ হেৰি কৰা নাই এতিয়া মই সাউণ্ড টেষ্টিংটো আপোনালোকক দেখাই দি আছোঁ ইয়াতে আনি কিনে সো মেচিনটো আনিলোঁ চাই থাকক ভিডিঅ'টো সো গাইছ প্ৰাইচটো মই পোৱা নাছিলোঁ দেখাই দি আছোঁ মই প্ৰাইচটো ইয়াতে ইমানো বেছি নহয় আৰু মানে ইয়াতে দেখাই দি আছোঁ মই সো এইটো চাব পাৰে 1425 টকা সো 1425 টকা এটাৰ প্ৰাইচ তো দুটা কিমান হ'ব হিচাপ কৰি ল'ব সো এটা সাউণ্ড টেষ্টিংটো শুনি লওক সো গাইছ এইটো ইউনিভাৰ্চেলৰ মেচিন 120 এয়া 120 BT সো এইটোত মই গাইছ সকলোৱে জানে চাগে 16 ohm 8 ohms হয় 8 ohms আৰু কমনত পিছফালে লগাই দিছোঁ ধুনীয়াকৈ এতিয়া মই ইয়াত তাৰকেইটা লগাই কিনে কানেকশ্যনটো কৰি দি আছে আৰু সো কপাৰ তার ইউজ কৰিব লাগে গাইছ সদায় এয়া মই লৈ লৈছোঁ কপাৰ তার গাইছ কপাৰ তার এয়া ব্লেক টু ব্লেকত ৰেড টু ৰেডত লগাই দিলে হ'ল ধুনীয়াকৈ সো 120 হৈ সাউণ্ডটো মিলাই কিনে চলাব লাগিব নহবা কাটি যোৱা ভয় থাকে সো এটা কানেকশ্যন হৈ গ'লে এটা হৈ গ'ল বেলেগ তাৰটো কৰালৈ তো গাইছ আপোনালোকৰ যদি আছে তেতিয়াহ'লে সাউণ্ডটো কওকচোন 40 মানে 40 wattৰ এইটো সাউণ্ডটো ভালনে ঠিকে ওলাইনে মইতো বাৰু নতুন ফাৰ্ষ্ট লৈছোঁ এবাৰ এনে মই হেৰি চলাইছোঁ XT ইউনিট চলাইছোঁ এনেকুৱা ইউনিট চলোৱা নাছিলোঁ এবাৰ ফাৰ্ষ্ট আনিছোঁ মোৰ গাইছ এটা XT ইউনিটৰ মানে পুৰা চম্বুক নমুক চব এৰি গ'ল যাৰ কিনাৰত ভাড়া নিথাওঁতে সেইটো কাৰণে এবাৰ এনেকুৱাটো আনিছোঁ আৰু এটা বছৰো হৈছিলে বাৰু আৰু গাইছ মই নতুন এইটো কি কয় এইটো বিজনেছত মই নতুন ইমান বেছি একো নাজানো সো আপোনালোকে মোক অলপমান বুজা মানে কমেন্ট কৰি জনাবচোন কোনটো মেচিন ভাল কোনটো কিবা আৰু মই গাইছ 1000 সাবস্ক্ৰাইব হ'লে এটা কথা কম আৰু অলপমান মানে বেলেগ মোৰ ফাৰ্ষ্ট মেচিনটোৰ বিষয়ে কাৰণ তেনেকুৱা মেচিন চাগে কোনো দেখাই নাই সো সেইটোৰ অলপমান কথা কম আৰু সো এতিয়া কানেকশ্যনটো কৰি সাউণ্ড টেষ্ট শুনি লওক হেডফোন বা ইয়াৰফোন লগাই ল'ব মই মেইন এম্প্লিফায়াৰৰ এইটো এম্প্লিফায়াৰৰ পৰা এই দুটা আনিছোঁ হেৰি
এটা কমন এটা হেৰি 8 ohms সো 16 ohms is 8 ohm সো চাই থাকক ভিডিঅ'টো সাউন্ড টেষ্টিংটো সো গাইস এটা মই খুলিব পাহৰিছিলো এটা খুলি লওঁ আৰু ইফালে আকাশ ভাইটি বহি আছে বাৰু পিছফালে তো বেছৰ এটো গাইস জানি বুজিয়ে খুলি দিছো যাতে ভুলতে দি না পাওঁ বেছৰ এটো বেছটো একেবাৰে কমাই থৈ দিও মই সো গান লগাইছো আকাশ লগাইছা সো গাইস এতিয়া মাইক্ৰোফোনটো মই এৰাই দিলো ডাইৰেক্ট সাউন্ডটো শুনিব So guys video to imane asile sai kenu bale comment koribo notun hole channel to subscribe koribo aru bosini ekini ya irute anisu aji so hole akasu ase ya hai aso ei khabo itia ya bohi so lokpa eta bhali jo tetele joy bye bye